Hello everyone, মই প্ৰসিদ্ধ সকলোকে স্বাগতম জনাইছো ইউনিভাৰ্চিটি গাইড ইউটিউব চেনেললৈ। তো আজি এইটো ভিডিঅ' বহুত স্পেচিয়েল হ'ব গৈ আছে মাছ কমিউনিকেশ্যন ষ্টুডেণ্টসকলৰ বাবে। গুৱাহাটী ইউনিভাৰ্চিটিৰ এক্সাম পালেহি, অহা 11 তাৰিখে তোমালোকৰ এক্সাম আছে। আজি হ'ল 8 তাৰিখ, মাজত দুদিন আছে। তো দুদিন বা তোমালোকৰ আজি দিনটো বা ৰাতিটো যদি ধৰা ভিডিঅ'টো চাই কিনি তোমালোকে প্ৰিপেয়াৰ কৰা, ইটছ মোৰ দেন এনাফ তোমালোকৰ কাৰণে। চ' এইকেইদিনত তোমালোকে কেনেকৈ প্ৰিপেয়াৰ কৰিবা এণ্ড ইম্পৰ্টেণ্ট টপিকছ মাছ কমিউনিকেশ্যন ফৰ গুৱাহাটী ইউনিভাৰ্চিটি কোনকেইটা তোমালোকে চাবা সেইখিনি আমি ডিছকাছ কৰিম। অলৰেডি মই এই PDF-টোৰ ডিটেইলছখিনি অলৰেডি আমাৰ হোৱাটছএপ গ্ৰুপসমূহত শ্বেয়াৰ কৰিছোঁৱে। তো যদি তোমালোকে পোৱা নাই বা চোৱা নাই এবাৰ ভিডিঅ'টো ভালকৈ চোৱা। আৰু এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম যে উইথ দ্য ইম্পৰ্টেণ্ট টপিকছ যে হোৱাই গুৱাহাটী ইউনিভাৰ্চিটি মাছ কমিউনিকেশ্যন ইজ মোৰ বেটাৰ দেন আদাৰ্ছ। আই এম নট ছেইং ডেট আদাৰ্ছ আৰু মানে ইমান এটা খাছ নহয়, বাট গুৱাহাটী ইউনিভাৰ্চিটি মাছ কমিউনিকেশ্যন ইজ অলৱেজ স্পেচিয়েল। অ'কে, তো গোটেইখিনি বিষয়ে আমি আজি আলোচনা কৰিম এই ভিডিঅ'টো। তো পোনপ্ৰথমতে সকলোকে স্বাগতম জনাইছোঁ আকৌ এবাৰ। মোৰ কথা যদি ক'ব যাওঁ, মই 2022ত মাছ কমিউনিকেশ্যন ডিপাৰ্টমেণ্টত জইন কৰিছিলোঁ গুৱাহাটী ইউনিভাৰ্চিটি, আৰু 24ত মোৰ মাষ্টাৰ্ছ কমপ্লিট হ'ব সক্ষম হ'লোঁ মই। এণ্ড লাষ্ট 1 year বা ধৰি ফুল টাইম মোৰ ষ্টাৰ্টআপ চলি আছে ষ্টুডেণ্ট গাইড, এণ্ড ফ্ৰম লাষ্ট 4 years মই ষ্টুডেণ্ট গাইড চলাই আছোঁ মই এতিয়া, ঠিক আছে। চ' এতিয়া আমি যদি চাওঁ যে গুৱাহাটী ইউনিভাৰ্চিটি মাছ কমিউনিকেশ্যনৰ কাৰণে ইম্পৰ্টেণ্ট টপিকছ কি আছে, তো এইখিনি বিষয়ে আমি এটা ডিছকাছ কৰিম ফাৰ্ষ্ট। চ' তোমালোকৰ মেইনকৈ মই এই PDF-টোত দিছিলোঁ যে আমাৰ GK জেনেৰেল নলেজৰ যিখিনি পৰ্চন আছে, কাৰণ জেনেৰেল নলেজৰ কুৱেশ্যন আমি দেখা পোৱা যায় বহুতখিনি, ঠিক আছে। এই জেনেৰেল নলেজৰ মাজতো এটা কুৱেশ্যন মই ক'ম তোমালোকক স্পেচিয়েলি, যে গুৱাহাটী ইউনিভাৰ্চিটি কেতিয়া এষ্টাব্লিছ হৈছিলে। অ'কে, সেই কুৱেশ্যনটো সেই পইণ্টটো তোমালোকে চাবা, গুগলত ভালকৈ মাৰি চাব গুৱাহাটী ইউনিভাৰ্চিটি কেতিয়া এষ্টাব্লিছ হৈছিলে, আৰু তোমালোকৰ আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি মাছ কমিউনিকেশ্যন ডিপাৰ্টমেণ্টটো কেতিয়া এষ্টাব্লিছ হৈছিলে সেই বস্তুটো তোমালোকে চাবা। গুৱাহাটী ইউনিভাৰ্চিটি মাছ কমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ কুৱেশ্যন এটা আহিবই, আৰু গুৱাহাটী ইউনিভাৰ্চিটি কেতিয়া এষ্টাব্লিছ হৈছিলে সেই দুটা কুৱেশ্যন কিন্তু সাধাৰণতে অহা দেখা যায়। আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ মাছ কমিউনিকেশ্যন ডিপাৰ্টমেণ্টটো নৰ্থ ইষ্টৰ ফাৰ্ষ্ট মিডিয়া ষ্টাডিজৰ ডিপাৰ্টমেণ্ট হয়। মিডিয়াৰ মানে মাছ কমিউনিকেশ্যন বা মিডিয়া ৰিলেটেড যি ষ্টাডিজ আছে তাৰ প্ৰথমটো ডিপাৰ্টমেণ্ট হয় য'ত মিডিয়াৰ ওপৰত পঢ়োৱা গৈছিলে গোটেই নৰ্থ ইষ্টৰ ভিতৰত। অ'কে, এণ্ড বৰ্তমান আমাৰ যিখিনি নৰ্মেল আছে অসমৰ এতিয়া ফাৰ্ষ্ট নিউজ পেপাৰৰ পৰা আদি কৰি সেইখিনি মই জনাম বাৰু। তো সেইখিনিও অলপমান তোমালোকৰ GKতে পৰিব, যিহেতু মই এবাৰ জনাই দিছোঁ। আৰু নৰ্মেল যিখিনি আমাৰ কথা আহে, ইউনেস্কোৰ কথা যিখিনি আহে, WHO কথা যিখিনি আহে, বা ইণ্টাৰনেশ্যনেল নেশ্যনেল ইভেণ্ট, তোমাৰ নেশ্যনেল গেম অসমত কেতিয়া হৈছিলে, এতিয়া শ্বিলঙত আহি আছিলে নেশ্যনেল গেম, সেইটো এবাৰ তোমালোকে চাব পাৰা। যে তোমালোকৰ মণিপুৰৰ ফেষ্টিভেলটো কি হয়, নৰ্থ ইষ্টৰ বিষয়ে অলপমান জেনেৰেল নলেজ, লগতে অলপ কাৰেণ্ট এফেয়াৰ্ছো চাবা, অসমৰ ৰিলেটেড কাৰেণ্ট এফেয়াৰ্ছ তোমালোকৰ, ঠিক আছে। চ' সেইখিনি যিমান পাৰে দুটামান পইণ্ট অলপমান চাই ল'ব। ডান্স ৰিলেটেড তোমালোকৰ আমাৰ টাইমত এটা কুৱেশ্যন আহিছিলে যে তোমালোকৰ মিজোৰামৰ ট্ৰেডিশ্যনেল ডান্সটো কি হয়, সেই তেনেকৈ নৰ্থ ইষ্টৰ গোটেইকেইটা ষ্টেটৰ ট্ৰেডিশ্যনেল ডান্সৰ বিষয়ে অলপমান তোমালোকে চাই থৈ দিবা। অ'কে, তাৰপিছত আমাৰ এতিয়া ৰেডিঅ' বিষয় কিন্তু চাব নাপাহৰিবা, যে অল ইণ্ডিয়া ৰেডিঅ' কেতিয়া এষ্টাব্লিছ হৈছিলে আমাৰ ইণ্ডিয়াত, ব্ৰিটিছৰ টাইমত কেইটা ৰেডিঅ' ষ্টেচন আছিলে ইণ্ডিয়াত, আফটাৰ ইণ্ডিপেণ্ডেঞ্চ ৰেডিঅ' তোমাৰ ৰেডিঅ' ষ্টেচন কেইটা আছে, এট প্ৰেজেণ্ট ৰেডিঅ' ষ্টেচন আমাৰ গভৰ্ণমেণ্ট আৰু প্ৰাইভেট প্লেয়াৰ্ছো বহুত কেইটা আছে। চ' সেইখিনিও তোমালোকে এবাৰ ৰেডিঅ'ৰ বিষয়ে চাবা, কিন্তু এইটো নাপাহৰিবা। অ'কে, আৰু অল ইণ্ডিয়া ৰেডিঅ'ৰ ম'ট'টো কি আছিলে, অল ইণ্ডিয়া ৰেডিঅ'ৰ ম'ট'টো কি আছিলে সেইটো এবাৰ তোমালোকে চাব নাপাহৰিবা। আৰু এই PDF-টো তোমালোকক যদি ইয়াত দেখা নাই মই জুম কৰি দিছোঁ এবাৰ, আৰু প্লাছ তোমালোকে এবাৰ এই PDF-টো আমাৰ হোৱাটছএপ গ্ৰুপত তোমালোকক অলৰেডি মই শ্বেয়াৰ কৰিছোঁ, যদি পোৱা নাই তোমালোকে এবাৰ চাব পাৰিবা। অ'কে, চ' তোমালোকে এইখিনি চালা, দেন তোমালোকে কি চাব পাৰিবা, টেলিভিশ্যনৰ তোমালোকৰ হিষ্ট্ৰী। অ'কে, টেলিভিশ্যনৰ হিষ্ট্ৰী, যে দূৰদৰ্শন, তো ফাৰ্ষ্ট কালাৰ TV কেতিয়া আহিছিলে, দূৰদৰ্শন কেতিয়া আহিছিলে, দূৰদৰ্শনৰ তোমাৰ টেগলাইন কি, দূৰদৰ্শনৰ ম'ট' কি, সেই বস্তুখিনি এবাৰ চাবা। অ'কে, জাষ্ট চিম্পলকৈ কালাৰ তোমালোকৰ টেলিভিশ্যন কেতিয়া আহিছিলে, কালাৰ TV কেতিয়া আহিছিলে সেইটো তোমালোকে চাবা। তাৰ লগতে তোমালোকে নৰ্থ ইষ্টৰ প্ৰথম ছেটেলাইট TV চেনেল কোনটো আছিলে সেইটো তোমালোকে এবাৰ চাই থৈ দিবা, বা অসমৰ প্ৰথমটো ছেটেলাইট TV চেনেল কোনটো আছিলে সেইটো তোমালোকে চাই থৈ দিবা কিন্তু। অ'কে, চ' সেইখিনি তোমালোকে একবাৰ চাব নাপাহৰিবা হা। এণ্ড নেক্সট আমাৰ প্ৰচাৰ ভাৰতী এক যিটো আছিলে, এইবাৰ তোমালোকে এনেই গুগলত মাৰি দিবা বা ChatGPT-ত মাৰি দিবা প্ৰচাৰ ভাৰতী এক। অ'কে, প্ৰচাৰ ভাৰতী এক তোমালোকৰ সেইটোত কি আছিলে, কি এক্সপ্লেইন কৰা গৈছিলে প্ৰচাৰ ভাৰতী এক্টত তোমালোকৰ। অ'কে,
সো সেইটো বিষয়ে এবাৰ তোমালোকে চাব নাপাহৰিবা ওকে তো এতিয়া তোমালোকৰ হ'ল যে নেক্সট আমি যদি চাওঁ লিটাৰেচাৰ এইখিনি বিষয় তোমালোকৰ যেনিবা নোবেল লিটাৰেৰী প্ৰাইজ বৰ্তমান এইবাৰ কোনে পাইছিলে সেই তেনেকুৱা টাইপত পইণ্টটো চাবা এই বছৰ কোনে নোবেল লিটাৰেৰী প্ৰাইজ তোমালোকৰ পাইছিলে সেইটো তোমালোকে অলপমান চেক কৰি থৈ দিবা ঠিক আছে কোনে পাইছিলে তাৰপিছত তোমালোকৰ অসমৰ এৱাৰ্ডছ লিখা মেলাৰ লিটাৰেৰী এৱাৰ্ডছ তোমালোকৰ সেই এৱাৰ্ডছৰ দুটামান বিষয় তোমালোকে চাই থৈ দিবা কোনে পাইছিলে এৱাৰ্ডছখিনি ওকে আৰু তোমালোকৰ এই বস্তুখিনি অলপমান তোমালোকৰ এতিয়া লক্ষ্মীনাথ বেজবৰুৱা হ'ল হোমেন বুঢ়াগোহাঁই তেনেকুৱাকৈ তো তেখেতসকলে এৱাৰ্ড কি পাইছিলে মেইন তোমালোকৰ আমাৰ ৰাইটাৰ যিমান কিজন আছে নোবেল বেছ ভাল মানে অসমৰ প্ৰথমখন নোবেল হওক বা যেনেকৈ নোবেলৰ বিষয় আছে নোবেলখিনি অলপ চাই থৈ দিব বৰ্তমান কিবা নোবেলে এৱাৰ্ড পাইছে নি তোমাৰ আৰু ব্ৰেণ্ড টেগলাইন মই ব্ৰেণ্ড টেগলাইনৰ এটা PDF তোমালোকক দিয়া গৈছিলে বহুত ইম্পৰ্টেণ্ট হয় ব্ৰেণ্ড টেগলাইন তোমালোকৰ এতিয়া আমাৰ এক্সাম দিওঁতে আমাৰ আহিছিলে HDFC ব্ৰেণ্ড নে SBI য়েছ SBI ব্ৰেণ্ড টেগলাইনটো আহিছিলে আৰু তাৰ লগতে আৰু এটা ব্ৰেণ্ডৰ আহিছিলে মই পাহৰিলোঁ নামটো দুটা ব্ৰেণ্ড টেগলাইনৰ কিন্তু কুৱেশ্যন আমাৰ টাইমত আহিছিলে লাষ্ট ইয়েৰো আহিছিলে তাৰ আগৰ বছৰো কিন্তু ব্ৰেণ্ড টেগলাইনৰ কুৱেশ্যন আমি পোৱা দেখা গৈছিলে গম পালানে সো ব্ৰেণ্ড টেগলাইন আমাৰ ইণ্ডিয়ান ব্ৰেণ্ডৰ টেগলাইনখিনি অলপমান চাই থৈ দিবা ওকে আৰু কিবা যদি শাৰ্ক টেংক ইণ্ডিয়া ফেমাছ ব্ৰেণ্ড কিবা যদি তোমালোকৰ বৰ্তমান আছে এইবাৰ যি তোমালোকে দেখিছা যে বহুত ফেমাছ হৈ গৈছে সেই তাহাঁতৰ অলপমান চাই থৈ দিবা ঠিক আছে তাৰপিছত তোমালোকৰ প্ৰাইজ ইন লিটাৰেচাৰ জ্ঞানপীঠ এৱাৰ্ড তোমালোকৰ তাৰপিছত আছাম ভেলী লিটাৰেৰী এৱাৰ্ড এইবাৰ কোনে পাইছিলে সেইটো এবাৰ চাই থৈ দিবা তোমালোকে কাৰেণ্ট এফেয়াৰ্ছৰ এইবিলাক বস্তু সাহিত্য একাডেমি এৱাৰ্ড তোমালোকৰ এইবাৰ কোনে পাইছিলে সেইখিনি অলপমান তোমালোকে চেক কৰি বা চাই থৈ দিবা ঠিক আছে তাৰপিছত ফেমাছ বুকছ অথাৰ্ছ সেইখিনি বস্তু অলৰেডি আমি ডিছকাছ কৰিছোঁ তোমালোকৰ ওকে তাৰপিছত তোমালোকৰ জাৰ্নেলিজমৰ ওপৰত কিবা বুকছ আছে নেকি এবাৰ চাবা তোমালোকে ওকে জাৰ্নেলিজমৰ ওপৰত কিবা বুকছে কিবা এৱাৰ্ড পাইছে নেকি ওকে তাৰপিছত এৱাৰ্ডছৰ ওপৰত আমি যাম এতিয়া জাৰ্নেলিজমৰ ওপৰত এৱাৰ্ড তোমাৰ এতিয়া গম পালানে জাৰ্নেলিজমৰ ওপৰত যিমানখিনি এৱাৰ্ড আছে পুলিটজাৰ এৱাৰ্ড বহুত ইম্পৰ্টেণ্ট হয় পুলিটজাৰ এৱাৰ্ড তোমালোকৰ আমাৰ টাইমত আহিছিলে দানিছ ছিদ্দিকী ফটোগ্ৰাফাৰজন তোমাৰ আফগানিস্তানত ঢুকাইছিলে 2022 মানত ঢুকাইছিলে নি এনেকুৱা টাইপতে আছিলে তো তেখেতে পুলিটজাৰ এৱাৰ্ড পাইছিলে হেৰি ফটোগ্ৰাফিৰ কাৰণে সো সেই পুলিটজাৰ এৱাৰ্ডৰ তোমালোকে কুৱেশ্যন পাব পাৰা এইবাৰ ফটোগ্ৰাফিত কোনে পুলিটজাৰ এৱাৰ্ড পাইছে এইবাৰ পুলিটজাৰ এৱাৰ্ড জাৰ্নেলিজমত কোনে পাইছে সেইখিনি বস্তু এবাৰ তোমালোকে চেক কৰি থৈ মানে চাই থৈ দিবা মনত ৰাখি থৈ দিবা নামটো ওকে নামটো জাষ্ট মনত ৰাখিলে হ'ল যাতে তোমালোকে এক্সামৰ কুৱেশ্যনটো দেখাৰ লগে লগে আনচাৰটো তোমালোকে কৰিব পৰা ওকে তাৰপিছত ফটোগ্ৰাফি এৱাৰ্ড মই যেনেকৈ ক'লোঁ এইটো পুলিটজাৰ এৱাৰ্ড ইন ফটোগ্ৰাফি ঠিক আছে তাৰপিছত ৱৰ্ল্ড প্ৰেছ ডে এৱাৰ্ড ৱৰ্ল্ড প্ৰেছ ডে তোমালোকৰ কেতিয়া হয় নেশ্যনেল প্ৰেছ ডে কেতিয়া হয় সেইটো তোমালোকে চাই থৈ দিবা ওকে নেশ্যনেল প্ৰেছ ডে কেতিয়া ৱৰ্ল্ড প্ৰেছ ডে কেতিয়া সেইটো তোমালোকে গুগলত মাৰি চাই থৈ দিবা এতিয়া মই যিখিনি এক্সট্ৰা কথা কৈ আছোঁ সেইখিনি অণ্ডা গৈ মই কৈ আছোঁ চ' সেইখিনি লিখি থৈ লগালগ চাই আনচাৰটো লিখি যাবা লগালগ মনত ৰৈ যাবা 1 ঘণ্টাত বহিলে তোমালোকৰ এণ্ট্ৰেঞ্চ ক্ৰেক হৈ যাবগৈ ওকে চ' 1 ঘণ্টা তোমালোকে অলপমান টাইম দি দিয়া ঠিক আছে আৰু তাৰপিছত এতিয়া তোমালোকৰ হিষ্ট্ৰী যদি বিষয়ে চাওঁ এতিয়া আহোমৰ ডাইনেষ্টি তোমাৰ আহোম ডাইনেষ্টি তো অলপমান সেই বস্তুখিনিও চাবা যে লাষ্ট আহোম ৰুলাৰজন কোন আছিলে প্ৰথমজন কোন আছিলে লাষ্ট আহোমে কেতিয়ালৈকে ৰুল কৰিছিলে ইয়াণ্ডাবু ট্ৰিটি কেতিয়া চাইন হৈছিলে কাৰ মাজত চাইন হৈছিলে সেইখিনি বিষয়ে তোমালোকৰ কাৰণ আমাৰ হিষ্ট্ৰী ক'ব গ'লে আহোমৰ ডাইনেষ্টিৰ ইম্পেক্টটো বহুত বেছি ঠিক আছে আৰু কাৰেণ্ট টপিক যদি আমি চাওঁ NRC বিষয়ে তোমালোকৰ কিবা এটা আহি যাব CAA বিষয়েও তোমালোকৰ এটা থাকিব পাৰে কাৰেণ্ট তোমালোকৰ ওকে তাৰপিছত তোমালোকৰ নেশ্যনেল পাৰ্কছৰ ইম্পৰ্টেণ্ট আছে কিন্তু দেই নেশ্যনেল পাৰ্কছ তোমালোকৰ ওকে নেশ্যনেল পাৰ্ক নতুনকৈ এখন আহিছে ৰায়মনা নেশ্যনেল পাৰ্ক তোমালোকৰ ঠিক আছে অসমত 7খন নেশ্যনেল পাৰ্ক আছে বৰ্তমান সেইটো তোমালোকে এবাৰ চাই থৈ দিবা তাৰপিছত ৰিভাৰ ব্ৰহ্মপুত্ৰ ট্ৰিবিউটাৰী কিমানটা আছে তেনেকুৱা টাইপৰ অলপমান তোমালোকে চাই থৈ দিব পাৰিবা ওকে দেন আমি যদি নেক্সট চাওঁ নিউজ পেপাৰ ইজ ভেৰি ইম্পৰ্টেণ্ট from Guwahati University Mass Communication entrance point of view okay so newspaper famous newspaper which are the famous newspaper তোমাৰ এতিয়া যে অসমৰ যদি প্ৰথম ফেমাছ নিউজপেপাৰ যদি কওঁ আসাম ট্ৰিবিউন নামটো ওলাই আছে ইংলিছত আসাম ট্ৰিবিউন আৰু অসমীয়া যদি কওঁ আই গেছ অসমীয়া প্ৰতিদিনখন বহুত ফেমাছ হয় সেই দুখন মানে মষ্ট সাৰ্কুলেটেড অসমীয়া নিউজপেপাৰ হয় এতিয়া অসমত মষ্ট সাৰ্কুলেটেড আসামিজ নিউজপেপাৰ তাৰপিছত অসমত ইংলিছ নিউজপেপাৰ কোনখন হয়
তাৰপিছত হিন্দী নিউজ পেপাৰ কোনখন most circulated হয়, তাৰপিছত বাংলা নিউজ পেপাৰ কোনখন হয়, ঠিক আছে। সেই তেনেকৈ 3-4টামান লেংগুৱেজত আমাৰ অসমত নিউজ পেপাৰ অসমীয়া কোনখন বেছিকৈ চলে সেইখন চাই থৈ দিবা তোমালোকে। ইংলিছ, হিন্দী, বেংগলী কোনখন চলে এইটো চাবা। তাৰপিছত তোমালোকৰ এতিয়া আছাম ট্ৰিবিউনৰ অসমৰ গোটেইকেইখন নিউজ পেপাৰৰ বহুত ইম্পৰ্টেণ্ট এইটো পাৰ্ট। অসমৰ প্ৰত্যেকখন নিউজ পেপাৰৰ এডিটৰ এণ্ড ছাব এডিটৰৰ নামখিনি লিখি থৈ দিয়া এতিয়াই। লগালগ মনত হৈ যাব, 1 ঘণ্টাতে গোটেই তোমালোকৰ বস্তুখিনি ৰেডি হৈ যাবগৈ। লগালগ এতিয়া বহা ChatGPT এণ্ড গুগল খোলা, চিধা আনচাৰ উলিয়াই দিয়া তোমালোকে। অ'কে, চ' তোমালোকে এইটো অসমৰ প্ৰত্যেকখন নিউজ পেপাৰ 10খন 20খন যিমানখন নিউজ পেপাৰ আছে প্ৰত্যেকখন নিউজ পেপাৰ তোমালোকে ওলোৱা, নাম ওলাই উইথ দ্য নেমছ, write the name of the newspaper editors. Okay, newspaper editor নাম কি হয় তেখেতৰ, সাব এডিটৰ নাম কি হয়, and first newspaper editor. এতিয়া আছাম ট্ৰিবিউনৰ প্ৰথম মানে হেৰি কোন আছিলে, এডিটৰ কোন আছিলে, সেইটো গোটেইখিনি তোমালোকে ডিটেইলছটো উলিয়াই থৈ দিয়া। তাৰপিছত ইণ্ডিয়াত যদি চাওঁ দৈনিক জনমভূমি, এইটো অসমীয়া হয় বাৰু। তাৰপিছত এতিয়া অল ইণ্ডিয়া যদি হিন্দীত যদি চাওঁ, দ্য হিন্দু, টাইমছ অফ ইণ্ডিয়া বহুত পপুলাৰ তোমাৰ নিউজ পেপাৰ হয় কেইখন। এতিয়া দ্য হিন্দু, টাইমছ অফ ইণ্ডিয়া, তাৰপিছত তোমাৰ সেই তেনেকৈ যিমানকেইখন ইণ্ডিয়াত পপুলাৰ নিউজ পেপাৰ আছে প্ৰত্যেকখন পপুলাৰ নিউজ পেপাৰৰ কি কৰিবা, এডিটৰ ছাব এডিটৰৰ নামটো লিখি পেলাই এতিয়াই লগালগ থৈ দিয়া। আমি চিট পোৱাৰ পিছত ডিছকাছ হৈ আছিলে যে আমাৰ লগৰ এজন আছিলে, সি ইউনিভাৰ্চিটিত গেটত বহি যেতিয়া সোমাই আহিছে তেতিয়া টমটমত আহি আছিলে, মানে 1 কিলোমিটাৰমান আহিব লাগে যিহেতু এক্সাম চেণ্টাৰলৈ। টমটমত সি তেতিয়া মাৰি চাইছে কিবা এখন নিউজ, দ্য হিন্দু আছিলে, য়েছ দ্য হিন্দুৰ এডিটৰ কোন আছিলে, সি নামটো চালে আৰু এক্সামত সেইটো কোৱেশ্যন আহি গ'লগৈ। তাৰপিছত সি লগতে আৰু কোনোবা 2খনমান নিউজ পেপাৰ চাইছিলে আৰু সেই 2খনমানৰ নিউজ পেপাৰো এডিটৰৰ নাম আহিলেগৈ, ঠিক আছে। আছাম ট্ৰিবিউনৰো আহিছিলে লগতে আমাৰ টাইমত। চ' তেনেকৈ 3-4টামান কুৱেশ্যন তোমালোকে এইটো পাৰ্টৰ পৰা 100% তোমালোকে পাবা। অ'কে, চ' তোমালোকে এইটো বস্তু কৰা কিন্তু হা, যে এডিটৰ ছাব এডিটৰ কোন আছিলে কি আছিলে এইখিনি বস্তু তোমালোকৰ। তাৰপিছত তোমালোকৰ মই আৰু এটা কথা ক'ম বুলি ভাবিলোঁ। অ'কে, চ' এতিয়া তোমালোকে হিন্দু, টাইমছ অফ ইণ্ডিয়া যিমানকেইখন, আৰু হিন্দী most circulated হিন্দী নিউজ পেপাৰ, most circulated ইংলিছ নিউজ পেপাৰ ইন ইণ্ডিয়া, গোটেই ইণ্ডিয়াত কোনকেইখন হয় most circulated, তাহাঁতৰ ফাউণ্ডাৰ কোন আছিলে, কেতিয়া দ্য হিন্দু এষ্টাব্লিছ হৈছিলে, এইটো কুৱেশ্যনো আহিছিলে কিন্তু। দ্য হিন্দুখন কেতিয়া, নিউজ পেপাৰখন কেতিয়া এষ্টাব্লিছ হৈছিলে, দ্য টাইমছ অফ ইণ্ডিয়া কেতিয়া এষ্টাব্লিছ হৈছিলে, সেইবিলাকো হিষ্ট্ৰীৰ বিষয়েও আহিব কিন্তু হা। নিউজ পেপাৰ কিন্তু এডিটৰ এণ্ড হিষ্ট্ৰীৰ বিষয়ে তোমালোকৰ আহিব। আৰু নিউজ পেপাৰ কিবা এৱাৰ্ডছ যদি আছে এবাৰ চাই থৈ দিব পাৰিবা তোমালোকৰ, ঠিক আছে। তাৰপিছত স্পৰ্টছৰ বিষয়ে যদি চাওঁ আমি, অৰ্জুন খেল ৰত্ন এৱাৰ্ড যিখিনি আছে বৰ্তমান এই প্ৰেজেণ্ট 2025-24 কোনে কোনে পাইছে নামখিনি এতিয়াই লিখি থৈ দিয়া। অসমৰ ৰেয়ান পৰাগৰ নামো আহি যাব পাৰে। এতিয়া দেৱজিৎ শইকীয়া আমাৰ BCCI চেয়াৰমেন পোষ্ট পাইছেগৈ, তো তেখেতৰ বিষয়েও আহি যাব পাৰে যে কোন চেয়াৰমেন বা কি হয় এনেকুৱাকৈ। সেইটো প্ৰেজেণ্ট কাৰেণ্ট এফেয়াৰ্ছত বস্তুটো টপিকটো আছে স্পৰ্টছ ৰিলেটেড, কিন্তু তোমালোকে পাই যাব পাৰা কিন্তু, ঠিক আছে। এতিয়া তোমালোকৰ বেছিক কনচেপ্টছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন, এতিয়া ফ্ৰীডম অফ স্পীচ যিটো আমাৰ আছে, মিডিয়া ফ্ৰীডম, আৰ্টিকল 19 যিটো ফ্ৰীডম অফ স্পীচ বা সেইখিনি বিষয়ে তোমালোকে অলপ চাবা, কাৰণ মিডিয়া বিষয়ে পঢ়ি আছা। এতিয়া ফ্ৰীডম অফ স্পীচ কেইটা কি আছে, কোনটো কেনেকৈ কি আছে, আৰ্টিকল কোনটো হয়, সেইখিনি এবাৰ চাই থৈ দিয়া তোমালোকে হা। আৰু RTI যিটো এক্ট আছে, প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া PCI, ঠিক আছে, ফুল ফৰ্ম আহিব পাৰে PIB, প্ৰেছ ইনফৰমেশ্যন ব্যুৰ, PCI, এই ফুল ফৰ্মো আহিব পাৰে কিন্তু দেই, এইকেইটা লিখি থৈ দিয়া। চেইং অন দ্য গ', মই অন দ্য গ'য়ে কৈ আছোঁ, মনত যি পৰিছে তোমালোকৰ। PTI, প্ৰেছ ট্ৰাষ্ট অফ ইণ্ডিয়া, গম পালা, ঠিক আছে। সেইখিনি বিষয়ে তোমালোকৰ আহিব পাৰে ফুল ফৰ্ম। ANI, বহুত কণ্ট্ৰভাৰ্চি চলি আছে ANI, মোহত মাংগল নে কোন আছিলে ইউটিউবাৰজন, মই নামটো পাইছোঁ। চ' তেখেতে এটা ভিডিঅ' বনাইছিলে যে তেখেতৰ ওপৰত কপিৰাইট ষ্ট্ৰাইক মাৰিছিলে বুলি কৈছিলে, চেনেল ডিলিট কৰি দিম বুলি কৈছিলে ANI। চ' সেইখিনি বিষয়ে তোমালোকে চাবা কিন্তু, ফুল ফৰ্ম আহিব পাৰে ANI। ABC, এইটো বিষয়েও তোমালোকৰ ফুল ফৰ্ম আহিব পাৰে ABC। এইবিলাক সাধাৰণতে তোমাৰ প্ৰেছ মানে
জাৰ্নেলিজমৰ টাৰ্মছ এইবিলাক তোমালোকৰ অৰ্গেনাইজেশ্যন হয় ঠিক আছে নিউজ এজেঞ্চি লিখি লোৱা নিউজ এজেঞ্চি পপুলাৰ নিউজ এজেঞ্চি অফ ইণ্ডিয়া পপুলাৰ নিউজ এজেঞ্চি অফ আছাম ঠিক আছে পপুলাৰ নিউজ এজেঞ্চি অফ ইণ্ডিয়া এণ্ড এটা তোমালোকে এইটো টপিক মাৰি পেলাই চাবা তোমালোকৰ ঠিক আছে আৰু পপুলাৰ নিউজ এজেঞ্চি অফ ৱৰ্ল্ড পপুলাৰ নিউজ এজেঞ্চি অফ ৱৰ্ল্ড জাষ্ট 2 মিনিটৰ কাম তোমালোকৰ এই নামকেইটা উলিয়াই লোৱা কোন কোন আছিলে পপুলাৰ নিউজ এজেঞ্চি অলপমান কষ্ট কৰিব লাগিব চিটটো দখল কৰিব হ'লে এতিয়া তোমালোকে ঠিক আছে চ' এতিয়া তোমালোকে নতুনকৈ NEP 2020 আহিছে NEP 20 কেতিয়া ৰিলিজ হৈছিলে এইখিনি অলপমান চাই থৈ দিবা তোমালোকৰ ঠিক আছে নতুনকৈ কিবা মিডিয়া ল আহিছে নেকি সেইটো এবাৰ তোমালোকে চাই থৈ দিবা OTT ৰেগুলেশ্যনছ কিবা কিবি আহিছে নেকি ৰিচেণ্টলি কিছুমান কথা চলি আছে নতুনকৈ বিল এখন অহা কথা চ' সেইখিনিও এবাৰ নতুনকৈ কিবা বিল আহিছে নেকি চাই থৈ দিবা তাৰপিছত তোমালোকৰ চিনেমা বহুত ইম্পৰ্টেণ্ট পাৰ্ট চিনেমা কথা কিন্তু আহিব দেই দাদা চাহেব ফাল্কে কোন আছিলে তেখেতৰ বিষয়ে অলপমান চাবা তোমালোকে এই লুমিয়াৰ ব্ৰাদাৰ্ছ এণ্ড চাইলেণ্ট ফিল্ম বহুত ইম্পৰ্টেণ্ট হয় সেইখিনি বিষয় কেতিয়া লুমিয়াৰ ব্ৰাদাৰ্ছ চিনেমাখন বনাইছিলে ফাৰ্ষ্ট চাইলেণ্ট ফিল্ম কেতিয়া বনাইছিলে তাহাঁতে তাৰপিছত দাদা চাহেব ফাল্কে কেতিয়া চিনেমা বনাইছিলে কোনখন বনাইছিলে কোনখন চিনেমা কালাৰ চিনেমা হয় কোনখন চিনেমা ইণ্ডিয়াৰ ফাৰ্ষ্ট কালাৰ চিনেমা হয় কোনখন চিনেমা প্ৰথম ডায়লগ থকা চিনেমা সেইবিলাক পুৰা হিষ্ট্ৰীটো ভালকৈ চাবা আৰু অসমৰ প্ৰথমখন চিনেমা কোন আছিলে জ্যোতিপ্ৰসাদ আগৰৱালা কোন হয় মষ্ট ইম্পৰ্টেণ্ট পাৰ্চন অফ আছামিজ চিনেমা হি ইজ দ্য ফাদাৰ অফ আছামিজ চিনেমা বুলি কোৱা যায় তো তেখেতে ক'ত কোনখন চিনেমা বনাইছিলে ক'ত বনাইছিলে সেইটো চাবা আৰু তেখেতে ডাবিং কৰিছিলে চিনেমাখনত জয়মতী চিনেমাখনত ইণ্ডিয়াৰ প্ৰথমখন চিনেমা য'ত ডাব কৰিছিলে ডাবিং টেকন'লজি ইউজ কৰিছিলে সেইটো তোমালোকে চাবা ভালকৈ ঠিক আছে সেইবিলাকো তোমালোকৰ আহিব ৱৰ্ল্ড চিনেমা বিষয়ে অলপমান চাই থৈ দিবা তোমালোকৰ ইমান নাই মই যিখিনি ক'লোঁ চিনেমাৰ বিষয়ে প্ৰথম চিনেমা হেৰি কোন আছিলে আমাৰ অসমীয়া এক্টৰ কোন আছিলে বলিউডত সেইজনৰ বিষয়েও চাবা মই নামটো পাহৰিছোঁ আই এম এক্সট্ৰিমলি চৰি এজন বৰুৱা আছিলে 1939 এনেকুৱা মানতে এখন চিনেমা কৰিছিল দেৱদাসৰ আছিলে য়েছ মই নামটো পাহৰিলোঁ তেখেতক তো সেইখিনি বস্তু তোমালোকে চাবা হা আৰু বাকী এতিয়া আমি যদি এৱাৰ্ড চিনেমা এৱাৰ্ড দাদা চাহেব ফাল্কে এৱাৰ্ড তোমালোকৰ প্ৰত্যেক বছৰে দিয়া যায় নেশ্যনেল ফিল্ম এৱাৰ্ড তোমালোকে এইখিনি চাবা বৰ্তমান এইবাৰ অস্কাৰত কোনখন চিনেমাই পাইছে তোমালোকৰ বেষ্ট চিনেমেটোগ্ৰাফি কোনে পাইছে অস্কাৰত বেষ্ট ডাইৰেক্টৰ কোন হৈছে বেষ্ট এক্টৰ কোন হৈছে বেষ্ট এক্ট্ৰেছ কোন হৈছে গোটেই ডিটেইলছখিনি তোমালোকে চাই থৈ দিবা ষ্টেট ফিল্ম এৱাৰ্ড কিবা যদি আছে তোমালোকে চাবা কান্স তোমালোকৰ হৈ গৈছে ফ্ৰান্সত পেৰিছত সেইটো চাবা দাদা চাহেব ফাল্কে এৱাৰ্ড কোনে পাইছে এইখিনি অলপমান চাবা শুনিবলৈ বহুত হয় খালি যিখিনি কৈছোঁ টু দি পইণ্ট ৱাইজকৈ লিখি লোৱা লাগিলে যিমানে হাজাৰ PDF নাথাকক যিয়ে নাথাক কিয় লিখি নল'লে নহ'ব তোমালোকৰ অ'কে লিখি লোৱা বস্তুটো লিখি লৈ তোমালোকে কি কৰিবা জাষ্ট আনচাৰখিনি তোমালোকে লগালগ 1 পইণ্ট আনচাৰ 2 ঘণ্টা 1 ঘণ্টাতে চব ৰেডি হৈ যাব তোমালোকৰ খালি অলপমান ধৈৰ্য লাগিব দেই এতিয়া চিটটো পাবলৈ ধৈৰ্য লাগিব কিন্তু অ'কে তো প্ৰিণ্ট মিডিয়া হিষ্ট্ৰী গুটেনবাৰ্গ প্ৰেছ কেতিয়া আছিলে 1400 চামথিং কিবা 1490 কিবা এটা আছিলে মই পাহৰিলোঁ সেইটো তোমালোকে চাবা এবাৰ গুটেনবাৰ্গ প্ৰেছৰ যিখিনি তোমালোকৰ কেতিয়া তোমালোকে গুটেনবাৰ্গে বুক লিখিছিলে বুক হেৰি কৰিছিলে তাৰপিছত নিউজ পেপাৰ প্ৰি ইণ্ডিপেণ্ডেণ্ট এতিয়া তোমালোকৰ আৰ্লি নিউজ পেপাৰ ইন ইণ্ডিয়া প্ৰথমতে কেতিয়া কোন নিউজ পেপাৰ আমাৰ ইণ্ডিয়াত হৈছিলে মহাত্মা গান্ধীৰ নিউজ পেপাৰখন কোনখন আছিলে তাৰপিছত জৱাহৰলাল নেহৰুহঁতৰো তেখেতসকলৰ নিউজ পেপাৰ এখন আছিলে তাৰপিছত তোমাৰ ৰাজা ৰামমোহন ৰয়ৰ নিউজ পেপাৰ এখন আছিলে বহুত ইম্পৰ্টেণ্ট ৰ'ল প্লে কৰিছিলে আমাৰ ইণ্ডিয়াৰ ফ্ৰীডম মুভমেণ্টখিনি চলাবলৈ এতিয়া পষ্ট ইণ্ডিপেণ্ডেণ্ট এৰাত নিউজ পেপাৰ কি আহিলে প্ৰি ইণ্ডিপেণ্ডেণ্ট মানে ব্ৰিটিছৰ সময়ত নিউজ পেপাৰ কি আছিলে সেইখিনিও চাবা আমাৰ অসমত অৰুণোদয় প্ৰথম তোমাৰ অসমত যিখন তোমাৰ নিউজ পেপাৰ আছিলে সেইখিনি বিষয়েও চাবা শিৱসাগৰত তোমাৰ প্ৰেছ আছিলে ব্ৰিটিছৰ প্ৰেছ সেইখিনি বিষয়েও অলপমান তুমি চাই থৈ দিয়া বহুত ইম্পৰ্টেণ্ট বস্তু নিউজ পেপাৰ বিষয়ে এইখিনি ঠিক আছে
তাৰপিছত তোমালোকৰ এতিয়া যেনেকৈ মই কৈছিলোঁ যে অসমৰ প্ৰথমটো নৰ্থ ইষ্টৰ প্ৰথমটো ছেটেলাইট টিভি কোনটো আছিলে, প্ৰাইভেট নিউজ চেনেল কোনটো আছিলে, দূৰদৰ্শন টেগলাইন সেইবিলাক কি হয়, দূৰদৰ্শন এইখিনি বস্তু চাবা তোমালোকে হা। তাৰপিছত আছামিজ ফিল্মৰ কথা যেনেকৈ মই ক'লোঁ আকৌ ইয়াত কৈ দিছোঁ, জয়মতী, জানু বৰুৱা, বৰ্তমান ভাইমন দাস খুব চলি আছে, ভাইমন দা বিষয়ে কুৱেশ্যন আহি যাব পাৰে, কিন্তু ভিলেজ ৰকষ্টাৰৰ পৰা আদি কৰি ৰীমা দাসৰ বিষয়ে তোমালোকে অলপমান চাই থৈ দিবা, ঠিক আছে। হালধীয়া চৰাই বাওধান খাই তোমালোকৰ এইখন চিনেমা বহুত ভাল চিনেমা আছিলে জানু বৰুৱাৰ, তোমালোকে চাব এইখিনি বিষয়ে অলপমান চাই থৈ দিব পাৰিবা, ঠিক আছে। তাৰপিছত তোমালোকৰ মেগাজিনছ, অসমীয়া মেগাজিন, প্ৰথমখন অসমীয়া মেগাজিন ক'ত কোনে বনাইছিলে, ক'ত আছিলে, কি আছিলে, তাৰপিছত অৰুণোদয় এখন লিখা আছে, টাইমটো তোমালোকৰ 1846 তোমালোকৰ এইখিনি বিষয়ে চাবা। ইণ্ডিয়াৰ প্ৰথমখন মেগাজিন অসমৰখনি চাবা, ঠিক আছে। এইখিনি বিষয়ে তোমালোকে চাই থৈ দিলে প্ৰব্লেম নাই, এইখিনি বিষয়ে চাবা ধুনীয়াকৈ। আৰু ৰিজনিঙৰ অলপমান কুৱেশ্যন আহিব পাৰে, মেথছ প্লাছ ৰিজনিং, তো তোমালোকৰ ধৰা তোমালোকৰ 5টামান কুৱেশ্যন আহিব পাৰে তেনেকুৱা টাইপত, কেতিয়াবা 10টামানো আই গেছ হাৰ্ডলি 10টা নাহে চাগে, 5টামান আহিব। অলপমান চিম্পল মেথছ চিম্প্লিফিকেশ্যন কিবা আহিব, যদি এইখিনি কৰিব টাইম নাই স্কিপ কৰি দিব, কোনো কথা নাই, 20টা কুৱেশ্যন এৰিলেও একো প্ৰব্লেম নাই, বাকী 80টা কুৱেশ্যন বা 70টা কুৱেশ্যন 60টা কুৱেশ্যন শুদ্ধ কৰিব চেষ্টা কৰিবা, অ'কে। চ' এতিয়া তোমালোকৰ এইখিনি হ'ল। আৰু ইংলিছ তোমালোকৰ অলপমান এটা দুটা আহিব, যিহেতু তোমালোকে জানাই ইংলিছখিনি ইমান একো টান নহয় বস্তুখিনি, চিম্পল ইংলিছ তোমালোকৰ কিবা কিবি এক্সামৰ কাৰণেতো প্ৰিপেয়াৰ কৰি আছা, কিবা কিবিটো চাই আছা, অলপমান তোমালোকে কিবা কিবি ইংলিছৰ দুটামান তোমালোকে চাই ল'বা। পেছেজ নাহে, ডিব্ৰুগড় ইউনিভাৰ্চিটিত আহে পেছেজ, গুৱাহাটী ইউনিভাৰ্চিটিত পেছেজ নাহে। এইখিনি বিষয়ে তোমালোকে আহিব পাৰে, বাকী চিল এণ্ড প্ৰিপেয়াৰ ভালকৈ কৰা। এতিয়া এটা কথা মই কৈ দিছোঁ যে কাট অফৰ বিষয়ে। চ' কাট অফটো তোমালোকৰ বহুত আনপ্ৰেডিক্টেবল এটা বস্তু হয়। চ' মই এতিয়া যদি 50 বুলি কৈ দিওঁ, চিট পাব পাৰে নাপাব পাৰে ঠিক নাই, খালি এৰাউণ্ড তোমাৰ মানে 40+ থাকিলে ভাল আৰু তোমাৰ এৰাউণ্ড ছুইট স্পট বুলি যদি মই কওঁ 40+ ইজ এ ছুইট স্পট, খালি নিগেটিভ মাৰ্ক লগাই নিদিবা। এণ্ড 50+ ইজ ৰিয়েলি গুড, 60+ ইজ ৰিয়েলি গুড তোমাৰ, ঠিক আছে। চ' এইখিনি বস্তুৱে তো তোমালোকৰ আমাৰ 2022ত কিন্তু আমি যেতিয়া দিছিলোঁ তেতিয়া ইণ্টাৰভিউ হৈছিলে, ভাইভা হৈছিলে। লাষ্ট 2023 ইণ্টাৰভিউ হোৱা নাই, 24টো হোৱা নাই, এণ্ড এই বছৰ নহয় চাগে তোমাৰ ইণ্টাৰভিউ, এইবাৰ ইণ্টাৰভিউ হোৱা হয় আপডেটখিনি আহিলে হয়, বা হৈ যাবও পাৰে এট দ্য এণ্ড মুমেণ্টত, এতিয়ালৈকে কথা চলি আছে, তেওঁ যদি আপডেট কিবা আহি যায় মই জনাই দিম, খালি ইণ্টাৰভিউ এইবাৰ নহয় তোমাৰ, মানে চৰি একো আপডেট ফাইনেলাইজ হোৱা নাই, যদি তোমালোকৰ ফাইনেলাইজ আপডেট আহি যায় আই উইল ডেফিনেটলি ইনফৰ্ম ইউ। চ' তোমালোকৰ সেইটোৱে টাৰ্গেট লোৱা যে কেনেকৈ 50+ মই টাৰ্গেট কৰোঁ, তেতিয়া তোমালোকে নিগেটিভ মাৰ্ক নলগাবা, নিগেটিভ তোমালোকৰ 0.25 মাৰ্কছ নিগেটিভ থাকিব, অ'কে। এণ্ড ইটছ কুৱেশ্যন কেৰিজ 1 মাৰ্ক, অ'কে, 1 মাৰ্ক তোমালোকক কেৰি কৰিব এটা কুৱেশ্যনে, অ'কে। চ' এতিয়া তোমালোকৰ মেইন পইণ্টত আমি আহোঁ যে গুৱাহাটী ইউনিভাৰ্চিটি মাছ কম ডিপাৰ্টমেণ্ট ইজ হোৱাই চ' স্পেচিয়েল, অ'কে। চ' হোৱাই চ' স্পেচিয়েল বুলি ক'ব গ'লে মই নিজে তাত 2 বছৰ পঢ়ি আহিছোঁ, চ' সেইকাৰণে স্পেচিয়েল নহয় বাৰু। চ' মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা যদি কওঁ, মই নিজেও ডিপাৰ্টমেণ্ট ৰিপ্ৰেজেণ্টেটিভ আছিলোঁ 2023-24 ইয়াৰত। চ' এতিয়া ক'ব গ'লে তোমাৰ ডিপাৰ্টমেণ্ট আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি ডিপাৰ্টমেণ্টটো মিডিয়া ষ্টাডিজৰ প্ৰথমটো ডিপাৰ্টমেণ্ট হয় নৰ্থ ইষ্টৰ ভিতৰত, অ'কে। সেইটো এটা বহুত ডাঙৰ ইম্পেক্ট। যিমানখিনি আৰু ছেকেণ্ড বস্তু হ'ল লোকেশ্যন। গুৱাহাটী ইউনিভাৰ্চিটিখন মাছ কমিউনিকেশ্যন ডিপাৰ্টমেণ্টটো ক'ত আছে? গুৱাহাটীত। আৰু গুৱাহাটী কি হয়? অসমৰ কেপিটেল। আৰু অসমৰ কেপিটেলত কি আছে? গোটেই দিছপুৰ আছে, বা গোটেই মিনিষ্টাৰ্ছৰ পৰা আদি কৰি গোটেই কেবিনেট গোটেইখিনি ইয়াত মেইন ডিচিশ্যনছখিনি ইয়াতে হয়, গোটেই অসমৰ বিষয়ে। আৰু সেইকাৰণে গোটেই নিউজ চেনেল যিমানখিনি আছে অসমৰ চব ইয়াতে কনচেনট্ৰেট কৰি আছে, মানে ইয়াতে এষ্টাব্লিছ হৈছে তোমাৰ নিউজ চেনেল যিমানকেইটা আছে অসমৰ। চ' নট অনলি নিউজ চেনেল, তোমালোকৰ এতিয়া কোনোবা যদি পাব্লিক ৰিলেশ্যনত যাব বিচাৰে, পাব্লিক ৰিলেশ্যনত যিমান অফিচ আছে মেক্সিমাম ইয়াতে আছে। কোনোবা যদি তোমালোকে ফিল্ম মেকিঙত যাব বিচাৰে, মেক্সিমাম তোমালোকে ফিল্মৰ ৰিলেটেড কাম, ফিল্ম ষ্টুডিঅ', ফিল্ম ইনষ্টিটিউট ইয়াতে আছে, গুৱাহাটীতে আছে। বা বেলেগ তোমালোকে যদি কোনোবা বেলেগ স্ক'পত যাব বিচাৰে ইয়াতে আছে। কোনোবাই মিউজিক কৰিব, ড্ৰামা কৰিবা, কিবা কৰিবা, ডাঙৰ ডাঙৰ মানুহখিনি চব ইয়াতে থাকে তোমাৰ। চ' সেইকাৰণে মানে আমাৰ এটা বহুত ভাল কানেকশ্যন হৈ যায় ডাঙৰ মানুহখিনিৰ লগত। তোমাৰ এতিয়া আমাৰ জুনিয়ৰ আছে নৰ্থ ইষ্ট ইউনাইটেড ক্লাবৰ লগত ইণ্টাৰ্ণশ্বিপ কৰি আছে। আমাৰ ফ্ৰেণ্ডবিলাকে আমিও অইল ইণ্ডিয়া বা বেলেগ বেলেগ তোমাৰ MNC বিলাকৰ লগতো ইণ্টাৰ্ণশ্বিপ কৰিছিলে। চ' ইয়াত তোমাৰ এতিয়া গুৱাহাটী ইউনিভাৰ্চিটিত এনেকুৱা ধুনীয়া লোকেশ্যন এটা আছে, য'ৰ পৰা এয়াৰপৰ্ট জাষ্ট 15 মিনিট ৰাস্তা এয়াৰপৰ্টটো। চ' সেইকাৰণে আমাৰ ডিপাৰ্টমেণ্টে এটা বহুত ভাল এডভান্টেজ লয় যে এয়াৰপৰ্টত কোনোবা যদি মানুহ আহিছে
যদি মানুহজনে 1 ঘণ্টা 2 ঘণ্টা আছে হাতত এক্সট্ৰা টাইম এটা আহি পেলাই আমাৰ ইয়াত এটা ভিজিট বা এটা টক এটা দিবলৈ ইনভাইট কৰে চ' সেইখিনিৰ পৰা তোমালোকে ডাঙৰ ডাঙৰ যিমানখিনি মানুহ আছে বেলেগ বেলেগ জেগাৰ পৰা সেইখিনি তোমালোকে ইয়াত পাবা নৰ্থ ইষ্টৰ প্ৰথমটো মানে ফিল্ম ফেষ্টিভেল যিটো ফিল্ম ফেষ্টিভেল ষ্টুডেণ্টে অৰ্গেনাইজ কৰিছে সেইটো আমাৰ ডিপাৰ্টমেণ্টে অৰ্গেনাইজ কৰিছে জোনাকী ফিল্ম ফেষ্টিভেল চ' সেই ফিল্ম ফেষ্টিভেল তাত তোমালোকৰ ডাঙৰ ডাঙৰ ফিল্ম ডাইৰেক্টৰ্ছখিনি তোমালোকে কানেকশ্যন পাবা বহুত হিউজ কানেকশ্যন এটা ইয়াত আহিব নিজৰ আমাৰ ডিপাৰ্টমেণ্ট ফেষ্টিভেল আছে আৰু গুৱাহাটী ইউনিভাৰ্চিটিত ইমান ধুনীয়া লোকেশ্যন তাত আমাৰ ডিপাৰ্টমেণ্টটো আছে য'ত মানে গুৱাহাটী ইউনিভাৰ্চিটি হাৰ্ট বুলি ক'ব পাৰি সেই লোকেশ্যনটোতে আমাৰ ডিপাৰ্টমেণ্টটো আছে তো সেইকাৰণে গুৱাহাটী ইউনিভাৰ্চিটিত মাছ কমৰ ষ্টুডেণ্টে পূৰা ৰুল কৰে বুলি ক'লে ভুল নহয় সি হোষ্টেলতে থাকক বাহিৰতে থাকক যদি ষ্টুডেণ্টজন ইণ্টাৰেষ্টেড আছে সেই ষ্টুডেণ্টজন সেইকেইজনে কিন্তু ৰুল কৰে চ' আমি কিন্তু ৰুল কৰিছিলোঁ আমাৰ টাইমত যিয়ে হওক চ' সেইখিনি তোমালোকে সেই ফেচিলিটি তোমালোকে আমাৰ ডিপাৰ্টমেণ্টত পাবা এণ্ড ক'ব গ'লে আমাৰ এলুমিনি নেটৱৰ্কটো সাংঘাতিক ষ্ট্ৰং নেটৱৰ্ক হয় এতিয়া যি বহুত কেইজন মিনিষ্টাৰো আমাৰ ডিপাৰ্টমেণ্টৰে এক্স ষ্টুডেণ্ট আছিলে আগতে সেইখিনি তোমালোকৰ আছে এণ্ড প্লাছ তোমালোকৰ যিমান মিডিয়া হাউচত আছে ফিল্ম লাইনত আছে বহুতখিনি আমাৰ ডিপাৰ্টমেণ্টৰে এক্স ষ্টুডেণ্ট তোমালোকৰ আছে অ'কে চ' সেইখিনি দি পেলাই এলুমিনি নেটৱৰ্ক বহুত বেছি ষ্ট্ৰং এটা পাবা এণ্ড ইয়াত ভাল কানেকশ্যন বিল্ড কৰিব পাৰিবা এণ্ড নট অনলি মাছ কম এতিয়া মই মাছ কম পঢ়ি পেলাই মই এটেক ষ্টাৰ্টআপ চলাই আছোঁ 100% মোক ইয়াত হেল্প কৰিছে মই ডিপাৰ্টমেণ্ট ৰিপ্ৰেজেণ্টেটিভ আছিলোঁ সাংঘাতিক আমাৰ প্ৰগ্ৰেম হয় প্ৰত্যেক মাহতে 2-3টাকৈ প্ৰগ্ৰেম হয় চ' সেইখিনি দি পেলাই মই ইভেণ্ট মেনেজমেণ্টৰ লগতে মেনেজমেণ্টখিনি উইদাউট MBA মই আধা দি মই মানে ডিগ্ৰী নোহোৱাকৈ বা টাৰ্মছ এণ্ড বস্তুখিনি নাজানাকৈ বহুতখিনি বস্তু মেনেজমেণ্টত শিকিলোঁ মাল্টিটাস্কিং কৰিব শিকিলোঁ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এণ্ড তোমালোকৰ বহুতখিনি ইয়াত স্ক'প পাবা আৰু প্লেচমেণ্ট বহুত ভাল তোমালোকৰ আমাৰ ইয়াত ক'ব গ'লে তুমি নিজক যিমান আপগ্ৰেড কৰিব পাৰিবা সিমানে ভাল জেগাত তুমি যাব পাৰিবা টাইমছ অফ ইণ্ডিয়াৰ কাৰণে আমাৰ ইয়াৰ পৰা মানুহ তাহাঁতে মাতে যে আপোনালোকৰ ষ্টুডেণ্ট কোনোবা আছে যদি পঠিয়াই দিব দূৰদৰ্শন হওক বা তোমাৰ প্ৰচাৰ এই আমাৰ অল ইণ্ডিয়া ৰেডিঅ' তাত আমাৰ ষ্টুডেণ্টক মাতে যে আপোনালোকৰ ষ্টুডেণ্ট টিচাৰক ফোন কৰে আপোনালোকৰ ষ্টুডেণ্ট কোনোবা যদি আছে পঠিয়াই দিব যদি তোমাৰ নিজৰ সেই লেভেললৈকে বনাব পাৰিছা তেন ধুনীয়াকৈ তুমি বহুত ভাল প্লেচমেণ্ট পাবা আৰু বেলেগ বেলেগ বহুতখিনি স্ক'প বা ফিল্ডত তুমি যাব পাৰিবা এণ্ড PhDটো ইয়াত এভেইলেবল আছে PhD কৰোঁ বুলি ক'লেও তুমি ইয়াত কৰিব পাৰিবা এণ্ড আপকামিং নেক্সট NEP আহিছে যিহেতু নেক্সট 5 years to উইদিন 5 years আই হোপ বেলেগ বেলেগ কলেজতো মাছ কম ডিগ্ৰীটো আহে চ' তেতিয়া তোমালোকে বেলেগ বেলেগ কলেজতো প্ৰফেচৰৰ কাৰণে এলিজিবল হ'ব পাৰিবাগৈ অ'কে চ' ডেটছ ফ্ৰম মাই ছাইড দিছ ইজ প্ৰাচুৰ্য ফ্ৰম ষ্টুডেণ্ট গাইড এণ্ড আই হোপ সকলোৱে যাতে যিমান ডাউট আছিলে চব ক্লিয়াৰ হ'ল ভালকৈ পঢ়া ধৈৰ্য ধৰি পেলাই বস্তুখিনি নোট ডাউন কৰা কপি এটা লিষ্ট এটা বনাই লোৱা তোমালোকে আই গেছ ভিডিঅ'টো তোমালোকে পজ কৰি চালে ভাল হ'ব 2 ঘণ্টা বহিলে লাষ্ট তোমালোকে চব ক্লিয়াৰ হৈ যাবগৈ এক্সামত তোমালোকে ক্ৰেক কৰিব সক্ষম হ'বগৈ কিন্তু ঠিক আছে এণ্ড ছিটটো পোৱাৰ পিছত কিন্তু মোক মিঠাই খুৱাব লাগিব সকলো